কালি এটা দুখ কৰিছে আজি পটকে মাপ খুজিলে যে আমি অতি সোনকালে যে এইটো আমি মানি ল'ব পৰা নাই কিয়নো ইমান এটা নিজকে ডাঙৰ লিডাৰ বুলি নিজকে ডাঙৰ নেতা বুলি তেখেতে কৈছে বোলে মই মুখ্যমন্ত্ৰী বোলে হোৱাত বাহুৱাত মই মুখ্যমন্ত্ৰী বোলে মোৰ গৰুৱা নিচিনা গড়ৰ নিচিনা বোলে ৰণোজ পেগু ডাঙৰীয়াক তেখেতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক তেখেতে বোলে মুখ্যমন্ত্ৰীৰ ঘৰলৈ চুচৰাই লৈ যাম বুলি কৈছে। এই চুচৰাই লৈ যাম বুলি কোৱা কথাষাৰ জীৱনত আমি সহ্য কৰিব নোৱাৰোঁ। এনে এটা বিৰূপ মন্তব্যৰ পৰা তেখেতক মই বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি আৰু কৈছোঁ ভৱিষ্যতে এনে এটা মন্তব্য কৰিলে আমাৰ মিচিং অঞ্চলত ডাইৰেক্টলি কৈছোঁ মিচিং অঞ্চলত কোনো কাৰণত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰি। আমি একেবাৰে বন্ধ কৰি দিম। আমি চেনেলৰ সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকল, মই ইয়াতে বিশেষ এটা কাৰণে আমি প্ৰেছ মিট আয়োজন কৰিব লগা হৈছে। যিহেতুকে যোৱাকালিৰ পৰা বিভিন্ন প্ৰচাৰ মাধ্যমত এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈ আছে। এই ফোন ৰেকৰ্ডিঙত এজন ঠিকাদাৰ আৰু এগৰাকী বিজেপি পালি নেতাৰ যি অডিঅ' ক্লিপ ভাইৰেল হৈছে সঁচাকৈ দুৰ্ভাগ্যজনক। আমি একচুৱেলি কণ্ট্ৰেক্টৰৰ লগত আমাৰ মত বিনিময় বা তৰ্ক বিতৰ্ক হৈছে, এইটো আমাৰ কোনো আপত্তি নাই। কিন্তু এই অডিঅ' কল ৰেকৰ্ডিঙত বিজেপিৰ পালি নেতা আকাশ ফুকন দেৱে যি অশালীন মন্তব্য যি অশালীন বাক্য ব্যৱহাৰ কৰিছে অসমৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক যি অশালীন বাক্যৰে ব্যৱহাৰ কৰিছে, সেইটো সঁচাকৈ আমি পোনপ্ৰথমে এই ব্ৰহ্মপুত্ৰ এলেকাৰ মিচিং ৰাইজ হিচাপে আমি গৰিহণা দিছোঁ আৰু তেখেতক আমি এই মঞ্চৰ পৰা উকিয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যতে যাতে এনেকুৱা মন্তব্য কোনো মন্ত্ৰীৰ ওপৰত নিদিয়ে, জনজাতি মন্ত্ৰীৰ ওপৰত নিদিয়ে। এইটো আমি ইয়াৰ পৰা এই মঞ্চৰ পৰাই উকিয়াই দিছোঁ আৰু ভৱিষ্যতে যদি এনে কাৰ্য কৰে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। এই অঞ্চলটোত গোটেই অসমত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু তেখেতক এই আপোনালোকৰ মাধ্যমেৰে আপোনালোকৰ যোগেদি আমি এটা কথা স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ, ভৱিষ্যতে আমি যদি তেখেতে এনেকুৱা কাৰ্যত তেখেতে লিপ্ত হয় আমি মিচিং অধ্যুষিত অঞ্চলত তেখেতৰ প্ৰৱেশ নিষেধ কৰি দিবলৈ আমি বাধ্য হৈ যাম। আৰু মই সঁচাকৈ আমি দুখিত যে এনে এটা আমি আশা কৰা নাছিলোঁ আকাশ ফুকন দেৱৰ পৰা। তেখেতে আমাৰ এই অঞ্চলত নাহে বুলি নকওঁ, ৰাসতে হওক থিয়েটাৰ হওক তেখেতে আহে। এই ৰাস বা থিয়েটাৰত তেখেতক নিমন্ত্ৰণ কৰিলে যে তেখেতে একদম বহুত ওপৰলৈ উঠিছোঁ বুলি, মই জনপ্ৰিয় হ'লোঁ বুলি তেখেতে নিজকে আত্মগৌৰৱ কৰাটো আমি বেয়া পাইছোঁ। একচুৱেলি ৰাইজে কাক মাতে যে এজন আমাৰ এই অঞ্চলৰ নেতা হিচাপে তেখেতক কিছু ৰাইজে আদৰি লৈছিলে, কিন্তু তেখেতে একেবাৰে যিমান ৰাইজে মৰম দিছিলে একেবাৰে ধূলিসাৎ কৰি দিলে। আমি এইটোৰ পৰাই আপোনালোকৰ চেনেলৰ যোগেদি পুনৰবাৰ মই অকিয়নি দিছোঁ, তেখেতক অকিয়াই দিব বিচাৰিছোঁ যাতে মিচিং জনজাতীয় নেতাৰ ওপৰত এনে এটা মন্তব্য বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকক বুলি মই অনুৰোধ জনাইছোঁ।